কৰিছে কংগ্ৰেছে এই মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই টাৰ্গেট কৰিছে গৌৰৱ গগৈ সমগ্ৰ ঘটনাটোক লৈ উচতনিমূলক মন্তব্য দিয়া বা আৰম্ভণিৰ পৰা সমগ্ৰ ঘটনাটোক ৰাজনীতি কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে যে বিজেপিয়ে জুবিনৰ মৃত্যুৰ ন্যায় দিবলৈ চেষ্টা কৰি আছে যিমান পাৰি এইখন চৰকাৰে সিমান জুবিন গাৰ্গৰ এই মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰি থকা সময়ছোৱাত কংগ্ৰেছে এই সমগ্ৰ বিষয়টোক লৈ ৰাজনীতি কৰি আছে গৌৰৱ গগৈয়ে উচ্চতনিমূলক মন্তব্য দিছে যেটো কিন্তু এইটো সময়ত অত্যন্ত দুৰ্ভাগ্যজনক আৰু এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ কালি যোৰহাটত উপস্থিত হৈছিল পবিত্ৰ মাৰ্ঘেৰিটা আৰু আৰম্ভণিৰ পৰাই পবিত্ৰ মাৰ্ঘেৰিটাই গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰিছে তেওঁ কৈছে যে যোৰহাট সমষ্টিৰ যিজন সাংসদ আছে সেই সাংসদজন নিজৰ সমষ্টিত থাকিবলৈ সময় নাপায় সেই কাৰণে মই যোৰহাটলৈ আহিব লগা হৈছে আৰু যোৰহাটৰ প্ৰতিটো সমস্যা মুখ্যমন্ত্ৰীৰ কাখলৈ বা অন্য মন্ত্ৰীসমূহৰ কাখলৈ কেন্দ্ৰীয় মন্ত্ৰীসমূহৰ কাখলৈ নিবলৈ মই অহৰহ চেষ্টা কৰি আছো কিন্তু তাতে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে জুবিনক লৈও কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে যেটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই আৰু তেওঁ কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখন চৰকাৰ আছে এই চৰকাৰখনে জুবিনক ন্যায় দিবৰ কাৰণে যিমানখিনি পাৰে সিমানখিনি কৰিছে আৰু আমি ন্যায়পালিকাৰ ওচৰত বা আদালতৰ ওচৰত ন্যায় ব্যৱস্থাটোৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব কিন্তু কংগ্ৰেছৰ দৰে যিকোনো ধৰণৰ মন্তব্য কংগ্ৰেছ তথা ৰাজনৈতিক দলসমূহে যেনেকুৱা ধৰণৰ উচ্চতনিমূলক মন্তব্য দি আছে সেয়া কিন্তু এই সময়ত অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য এজন পবিত্ৰ মাৰ্ঘেৰিটা আচলতে আওপকীয়াকৈ টাৰ্গেট কৰি লৈছে গৌৰৱ গগৈৰ প্ৰতি তেওঁৰ খুব আৰু তেওঁ কৈছে যে গৌৰৱ গগৈ ৰাজনীতি কৰিছে উচ্চতনি দিছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে প্ৰথমতে মই পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য আপোনালোকক শুনাই দিব বিচাৰিছো কংগ্ৰেছে এনেকুৱা এটা কথা ক'ব বিচাৰিছে যেন ন্যায়টো মুখ্যমন্ত্ৰী এজনে বা চৰকাৰে দিয়ে কংগ্ৰেছৰ সেই মহান ব্যক্তিসকলক ক'ব বিচাৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ন্যায়াধীশ বা ন্যায়মূৰ্তি নহয় তেখেতে ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰাৰম্ভতে যিখিনি অনুসন্ধান যিখিনি ইনভেষ্টিগেশ্যন কৰিবলৈ সেইখিনিত আমি দেখিছোঁ SIT কৰিছে ন্যায়িক আয়োগ গঠন কৰিছে সোধপোছ কৰা হৈছে আটক কৰা হৈছে যিখিনি কাম কৰিব লাগে সৰ্বোচ্চ উজাৰি কৰিছে তাৰপিছত ন্যায় প্ৰদান কৰে কোনে প্ৰদান কৰে ন্যায়ালয়ে আমাৰ প্ৰতিগৰাকী অসমীয়া বা অসমবাসীৰ দৰে ন্যায়পালিকাৰ ওপৰত অগাধ বিশ্বাস আছে আমি অপেক্ষাৰত আমি নিশ্চিত যে ন্যায়পালিকাই নিশ্চিতভাৱে আমাক ন্যায় প্ৰদান কৰিব জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব কিন্তু মই কংগ্ৰেছৰ সেই মহান যিসকল ব্যক্তি তেওঁলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে এনেকুৱা এটা নেৰেটিভ সৃষ্টি কৰিব নাযাব আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ন্যায়াধীশ ন্যায়মূৰ্তি বা ন্যায় প্ৰদান কৰোঁতা বুলি আপোনালোকে প্ৰতিষ্ঠা কৰিবলৈ নাযাব ন্যায় দিয়ে ন্যায়ালয়ে গতিকে এই কথাখিনি আমি পুনৰবাৰ তেওঁলোকক ক'ব বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰীৰ পৰা গৰিমা গাৰ্গলৈকে আমাৰ পৰা এই অনুষ্ঠান চাই থকা বা আপোনালোক সন্মানীয় সংবাদ মাধ্যমলৈকে প্ৰতিগৰাকী অসমবাসীয়ে আমি বিচাৰোঁ যে সকলো কাম হৈ থাকিব জুবিন ক্ষেত্ৰ হ'ব আমাৰ বাকী নিত্য নৈমিত্তিক ARDৰ অধীনত চাকৰি প্ৰদানো হ'ব শান্তি শৃংখলা হ'ব সকলো হোৱাৰ সমান্তৰালভাৱে আমিও সমানে বিচাৰিছোঁ যে অনুসন্ধান ক্ষিপ্ৰগতিত হৈ থাকক আৰু ন্যায় প্ৰক্ৰিয়াই ত্বৰান্বিত হওক আৰু ন্যায়ালয়ে আমাক ন্যায় দিয়ক সেইটো আমি বিচাৰিছোঁ পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য শুনিলে আৰু আজি নলবাৰীত বিজেপিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে এই ন্যায় যাত্ৰা আৰম্ভ কৰিছে য'ত পবিত্ৰ মাৰ্ঘেৰিটাক দেখা গৈছে জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আছে আৰু লগতে দিলীপ শইকীয়া আছে ৰাজ্যিক বিজেপিৰ সভাপতি আৰু জয়ন্ত মল্ল বৰুৱা আছে সকলো ওলাই আহিছে তেওঁলোকৰ এটাই দাবী জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু বিজেপিয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰা নাই বুলি মন্তব্য কৰিছে তেওঁলোকে কৈছে যিমান পাৰে এইখন চৰকাৰে জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাটোৰ তদন্ত ক্ষিপ্ৰগতিত কৰিবলৈ চেষ্টা কৰিছে দুখী কোন আছে তেওঁলোকক চিনাক্ত কৰিবলৈ চেষ্টা কৰিছে আৰু দুখীসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ কাৰণে এইখন চৰকাৰে যি ধৰণৰ কাম কৰিব লাগে সকলো কৰিছে কিন্তু বিৰোধীয়ে এই সমগ্ৰ ঘটনাটোক লৈ ৰাজনীতি কৰি থকা অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁলোকৰ মতে এয়া নলবাৰীৰ দৃশ্য দেখুৱাই আছো যথেষ্ট সংখ্যক লোক ওলাই আহিছে এইবোৰ বিজেপিৰ কাৰ্যকৰ্তা হয়তো সাধাৰণ কিছুমান ৰাইজো ইয়াত আছে কিন্তু নেতৃত্ব লৈছে দিলীপ শইকীয়া পবিত্ৰ মাৰ্ঘেৰিটা চন্দ্ৰমোহন পাটোৱাৰী আৰু লগতে জয়ন্ত মল্ল বৰুৱা সন্মুখত তেওঁলোক আছে আৰু নলবাৰী বিজেপিৰ কাৰ্যকৰ্তাসকল আছে আৰু তেওঁলোকৰ এটা দাবী যে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু এই তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰগতিত হ'ব লাগে চৰকাৰে কৰি আছে ইয়াত সকলো একলগ হৈ ন্যায় দাবী কৰিছে বুলি মন্তব্য কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা কৰ্মীসকলে এয়া দৃশ্য আপোনালোকক দেখুৱাই আছো এয়া
নলবাৰীৰ দৃশ্য শ্বহীদ যেটো মুকুটগতি বাসস্থান আছে তাৰ পৰা গৰ্ডন খেলপথাৰলৈ এই এই ন্যায় যাত্ৰা বাহিৰ কৰা হৈছে য'ত বিজেপিৰ ফ্লেগসমূহ দেখিবলৈ পোৱা গৈছে এয়া নলবাৰী চহৰৰ মাজমজিয়াৰ দৃশ্য এদৰে ওলাই আহিছে বিজেপি কাৰ্যকৰ্তাসকল আৰু ইয়াৰ পৰা আৰম্ভণি বিজেপিৰ ন্যায় যাত্ৰাৰ আৰম্ভণি জুবিন গাৰ্গক যিখন চৰকাৰে ন্যায় দিব সেই চৰকাৰখনৰ ফালৰ পৰা ন্যায় যাত্ৰা ওলোৱা হৈছে তেওঁলোকে কৈছে যে ন্যায়পালিকাৰ ওপৰত আপোনালোকে আস্থা ৰাখক আদালতৰ ওপৰত আপোনালোকে আস্থা ৰাখক ন্যায় ব্যৱস্থাটোৰ ওপৰত আপোনালোকে আস্থা ৰাখক এই ধৰণৰ মন্তব্য আহিছে আৰু ইতিমধ্যেই নলবাৰীৰ দৃশ্য আপোনালোকক দেখুৱাইছো তাত বহুকেইজন জ্যেষ্ঠ নেতা কৰ্মী আছে তেওঁলোক ওলাই আহিছে প্ৰহ্লাদ কুমাৰ দাসে মন্তব্য কৰিছে যে কোনোৱে ৰাজনীতি কৰিব নালাগে কোনো দলেই জুবিন গাৰ্গৰ এই মৃত্যু সন্দৰ্ভত ৰাজনীতি কৰিব নালাগে বুলি তেওঁলোকে মন্তব্য কৰিছে কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাৰ মতে কংগ্ৰেছৰ ফালৰ পৰা ৰাজনীতি আৰম্ভ হৈছে তেওঁলোকে যিবোৰ মন্তব্য কৰিছে সেই মন্তব্যবোৰ উচতনিমূলক সেই উচতনিমূলক মন্তব্য এইটো সময়ত কৰিব নালাগে বুলি মন্তব্য কৰিছে আৰু কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিন গাৰ্গৰ অবৰ্তমানত মানে এই এমাহ সময়ছোৱাত এছাম নতুন জুবিন অনুৰাগীৰ জন্ম হৈছে সেইসকল আগতে জুবিন অনুৰাগী নাছিল আৰু আজিৰ এইটো যি শোভাযাত্ৰা দেখা পোৱা গৈছে বা যিটো ন্যায় যাত্ৰা দেখা পোৱা গৈছে এই ন্যায় যাত্ৰাটোত জয়ন্ত মল্ল বৰুৱাই এটা মন্তব্য কৰিছে তেওঁ কৈছে ইয়াত যোনসকল লোক আহিছে বা এই যি ন্যায় যাত্ৰাটো যিসকল লোক খুজকাই আহিছে তেওঁলোকে প্ৰকৃত অনুৰাগী সেইসকল প্ৰকৃত জুবিন অনুৰাগী মানে হয়তো আওপকীয়াকৈ ক'ব বিচাৰিছে গৰ্ডন খেলপথাৰত জুবিন গাৰ্গ যেতিয়া কাইকভাৱে নোহোৱা হৈছিল 19 ছেপ্টেম্বৰত তাৰ পিছত হাজাৰ হাজাৰ নলবাৰী ৰাইজ ওলাই আহিছিল হয়তো সেই সকলকো কৰবাত নহয় কৰবাত জয়ন্ত মল্ল বৰুৱাই প্ৰকৃত অনুৰাগী হিচাপে ক'ব বিচৰা নাই প্ৰকৃত অনুৰাগী নলবাৰীৰ এইখিনিহে এয়া মন্তব্য এজন জয়ন্ত মল্ল বৰুৱাৰ তেওঁ কৈছে যে আজি ইয়াত প্ৰকৃত অনুৰাগী সকল ওলাই আহিছে তেওঁলোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰে আৰু জুবিন গাৰ্গৰ এই ন্যায় প্ৰক্ৰিয়াটো ক্ষিপ্ৰগতিত হোৱাটো বিচাৰে আচলতে প্ৰকৃততে জুবিন গাৰ্গৰ লগত তাত কি হৈছিল জুবিন গাৰ্গৰ কি পৰিস্থিতিত মৃত্যু হ'ল জুবিন গাৰ্গৰ দুখী যোনসকল আছে তেওঁলোকৰ কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছে কিন্তু এই সকলে হ'ল প্ৰকৃত অনুৰাগী কাৰণ কালিও বাক্সাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছিল যে তেওঁ যদি পদত্যাগ কৰে তেন্তে এই প্ৰতিবাদৰ 50% প্ৰতিবাদ কমি যাব মানে অপকেকতে এইটো কথাই কৈছিল যে জুবিন গাৰ্গৰ এই ঘটনাটোক আলম হিচাপে লৈ একাংশই তেখেতৰ পদত্যাগ কৰাটো বিচাৰিছে আৰু সেই সুযোগতেই অন্য এজনক তাত সেই চকীখনত বহুৱাবলৈ কোনোবাই চেষ্টা কৰিছে এনেকুৱা ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আহিছিল কিন্তু তাৰ পিছদিনাখনেই যি যাত্ৰা এতিয়া সমগ্ৰ গোটেই অসমতে চলিব 126টা সমষ্টিত চলিব এই ন্যায় যাত্ৰা বিজেপিৰ ফালৰ পৰা ওলোৱা হৈছে আৰু তেওঁলোকৰ লক্ষ্য এটাই যে জুবিন গাৰ্গে সোনকালে ন্যায় পাব লাগে আৰু প্ৰত্যেকটো সমষ্টিত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব সংগীত মহাবিদ্যালয়সমূহৰ সন্মুখত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি থাকিব আৰু তেওঁলোকে জুবিন গাৰ্গৰ কাৰণে কাম কৰি যাব এয়া হৈছে বিজেপিৰ সংকল্প আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাটোৱে তেওঁৰ সংকল্প তেওঁ ন্যায় প্ৰদান কৰিবই যিকোনো পৰিস্থিতিত ন্যায় প্ৰদান কৰিব কিন্তু তাৰ মাজতেই আজি নলবাৰীৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিজেপিৰ ৰাজ্যিক সভাপতি আছে কেন্দ্ৰীয় মন্ত্ৰী আছে জুবিন গাৰ্গৰ একালৰ বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ আছে যি এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আছে আৰু বি বৰুৱাত জুবিন গাৰ্গক আৱিষ্কাৰ কৰা মানুহজন জয়ন্ত মল্ল বৰুৱা তেওঁ আছে এই শোভাযাত্ৰাত তেওঁলোকৰ নেতৃত্বতেই এই ন্যায় যাত্ৰা উলিয়াইছে আৰু সেই ন্যায় যাত্ৰা আজি নলবাৰীৰ পৰা আৰম্ভ হ'ল আৰু এইটো ৰাজ্যৰ প্ৰত্যেকটো সমষ্টিতে হ'ব প্ৰত্যেকখন জিলাতে হ'ব বিজেপিৰ ফালৰ পৰা ওলোৱা হ'ব আৰু তেওঁলোকে তাত এই সমগ্ৰ ঘটনাটোক লৈ কোনো ধৰণৰ ৰাজনীতি বিচৰা নাই কিন্তু কোৱা হৈছে যে কংগ্ৰেছে ৰাজনীতি কৰিছে আৰু এই ভয়ংকৰ অভিযোগ পবিত্ৰ মাৰ্ঘেৰিটাৰ ফালৰ পৰা আহিছে গৌৰৱ গগৈ উচতনিমূলক মন্তব্য প্ৰথমৰ পৰাই দি আছে বুলি মন্তব্য কৰিছে অখিল গগৈৰ বিৰুদ্ধে উচতনিমূলক মন্তব্যৰ অভিযোগ আছে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে উচতনিমূলক মন্তব্যৰ অভিযোগ আছে আৰু বিজেপিয়ে কৈছে যে বিজেপিৰ বাহিৰে সকলোৱে ৰাজনীতি কৰিছে কেৱল বিজেপিয়ে ৰাজনীতি কৰা নাই তেওঁলোকে ন্যায় দিবলৈ চেষ্টা কৰিছে কিন্তু ন্যায় প্ৰক্ৰিয়াটো আদালতে যিটো ৰায়দান কৰিছে তাৰ পাছতো একাংশ জুবিন অনুৰাগী বুলি ভুৱা জুবিন অনুৰাগী বুলি ক'ব লাগিব কিছুমানে যেটো মুখ্যমন্ত্ৰীৰ মন্তব্যৰ ফলৰ পৰা কৈছো তেওঁলোকে কিন্তু পৰিস্থিতি অধিক বেয়া কৰিবলৈ চেষ্টা কৰিছে আৰু এই সমগ্ৰ ইস্যুটোৰ পৰা ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে কিন্তু তাৰ মাজতে পুনৰবাৰ ক'লো পবিত্ৰ মাৰ্ঘেৰিটাৰ টাৰ্গেটত এবাৰ গৌৰৱ গগৈ কৈছে গৌৰৱ গগৈয়ে উচতনি দিছে ৰাজনীতি আৰম্ভ কৰিছে জুবিন গাৰ্গক ধন্যবাদ